এই আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটি আৰু এটি খণ্ডলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি কথা পাতি আছোঁ ভ্ৰাম্যমান থিয়েটাৰত প্ৰায় ৩৩ বছৰ যিগৰাকী শিল্পীয়ে কণ্ঠদান কৰিলে। চিনেমাতো তেখেতৰ কণ্ঠৰ আমি গান শুনিছোঁ। তেখেত হৈছে মিনু শইকীয়া। দুটা খণ্ডত তেখেতৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ কথা আমি পাতিলোঁ। এতিয়া তৃতীয়টো খণ্ডত আমি আকৌ এবাৰ আকাশবাণী গুৱাহাটী ষ্টুডিঅ'ত একেলগে বহিছোঁ। বাইদেউ, আপোনাক পুনৰবাৰ আদৰণি জনাইছোঁ সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ। হয়, নমস্কাৰ। আপোনাৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ কথা আমি পাতিছোঁ, শ্ৰোতাসকলেও খুব ভাল পাইছে। আজিৰ খণ্ডটি আমি আৰম্ভ কৰোঁ। কোনটো গানেৰে আৰম্ভ কৰিলে ভাল হ'ব? মই এইটো স্নেহবন্ধন নাটকৰ আবাহন থিয়েটাৰৰ প্ৰয়াত দশৰথ দাসদেৱে গোৱা গীতটি গাব ওলাইছোঁ। আপুনিও গাইছিল? মোৰ সহশিল্পী আছিলোঁ, হামিংবিলাকত আছিলোঁ। কিন্তু গীতটো মানে খুবেই ভাল লাগে মোৰ। সেই গীতটোকে অকণ গুণগুণাই দিওঁ। স্নেহ বন্ধন ছিগি যায়, অহা যোৱা দুটি বাটে দিয়ে সকিয়াই, তথাপি মনে বুজনি নেমানে, নীৰৱে উচুপে জীৱনে। কিমান বছৰ পাছত এই গানটো গাইছে আপুনি? এইটো প্ৰায় 81ৰ পৰা। তেতিয়াৰে গান এইটো? তেতিয়াৰে গান। আপুনিও সহশিল্পী আছিল দশৰথ দাস, তেখেতৰ প্ৰতিও আজি আমি শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰিছোঁ। তেখেত আমাৰ মাজত নাই, কিন্তু তেখেতক এই গানটো যেতিয়া শ্ৰোতাসকলে শুনিব নিশ্চয় তেখেতসকলৰো ভাল লাগিব। গতিকে আমি শ্ৰোতাসকলক যিহেতু বাণীবদ্ধ ৰূপত আছে আমি শুনাই দিছোঁ গানটো।
আসিলে মরম বান্ধিছিলো স্নেহৰে বন্ধন বুকু ভৰি আসিলে মৰম বান্ধিছিলো স্নেহৰে বন্ধন কিয় গুচি যায় বন্ধন হয় কিয় গুচি যায় বন্ধন তথাপি মনে বুজনি নে মানে তথাপি মনে বুজনি নে মানে নীরবে উসুকে জীবনে নীরবে উসুকে জীবনে স্নেহ বন্ধন ছিঙি যায় স্নেহ বন্ধন মিনু বাইদেউ, আকাশবাণীৰ সৈতেও আপোনাৰ এটি সম্পৰ্ক আছে। বহু সৰুতে আপুনি আকাশবাণীলৈ আহিছিল, কওকচোন অলপমান। তাৰমানে মই যুৱবাণীত প্ৰায় 4টামান গীত মানে হেৰি কৰিছিলোঁ, গাইছিলোঁ। গানকেইটা কেতিয়া ৰেকৰ্ডিং হৈছিল সেইবোৰ মানে সৌভাগ্যক্ৰমে লিখিহে থৈছিলোঁ দেই। হয়, কওকচোন কেতিয়া হৈছিল? ৰেকৰ্ডিং হৈছিল, এটা হৈছিল 3/5/83 হয়, আৰু ব্ৰডকাষ্ট হৈছিল 5 তাৰিখ 83 চন। হয়, বজাইছিলে 6:05 সন্ধিয়া। সন্ধিয়া আপুনি লিখি থৈ দিছে? লিখি থৈ দিছোঁ। এইটো গীতা হাতীকাকতিৰ গান এটা আছিল আৰু ইয়াতেই তেখেতে মানে কৰ্মৰত আছিল, জয়হৰি দাস, তেখেতে সুৰ কৰা আছিল। হয়, এইটো কোনটো গান আছিল? এইটো এটা মানে বাকীখিনি মোৰ মনত নাই, আৰম্ভণিখিনি গাই দিছোঁ বাৰু। হয়, বেদনা ভৰা বিষাদেৰে গাওঁ মই মোৰ গান, নিদিব নালাগে নিবিচাৰোঁ মৰমৰ প্ৰতিদান, মৰমৰ প্ৰতিদান। এইটো এটা আছিলে। আৰু এটা আছিলে গীতা হাতীকাকতি লিখা, জয়হৰি দায়ে সুৰ কৰিছিল। এইটো ঠিক সময়খিনি একেই ৰেকৰ্ডিঙৰ। সেইটোও আছিল, অলপ বিহুসুৰীয়া আছিল। মৰম লগাই লগাই চকুতে চকুতি থৈ মোক গৈছিলাকৈ, এপলক ৰোৱাচোন দেই মই আহিম আকৌ গৈ। এইটো এটা আছিলে। আৰু হীৰেণ গোহাঁই ছাৰে লিখা আৰু শংকৰ দাস তেখেত ইয়াতেই হেৰি কৰিছিলে, তেখেতে মোৰ লগত গীটাৰটো বজাই দিছিলে দেই। এই শংকৰ দাসে সুৰ কৰা এইটো এটা গীত মোক দিছিলে গাবলৈ। মোৰ ঠিকনা লৈ তুমি কিনো কৰিবা, মই যে নিজে নেজানো মোৰে ঠিকনা। এইটো এটা আছিল। আৰু এটা আছিলে, এইটো প্ৰভাত শৰ্মা ছাৰে সুৰ কৰা আছিল, তেখেত আজি আমাৰ মাজত নাই। গীতা হাতীকাকতি লিখা, এইটো তাৰমানে 20/7/83 হেৰি হৈছিল। 83 চনতে আপুনি আকাশবাণী যুৱবাণীত বহুত কেইটা গান গাইছিলোঁ। এইটো ছাৰে তাৰমানে সুৰ কৰি দিছিল, ইয়াতে ষ্টুডিঅ'তে সুৰ কৰা দেই। সেইটো মানে মোক গোৱাইছিলে। আকাশৰ নতুন সূৰুজৰ ৰশ্মি ৰেখা জলে, কাৰ বুকুৰ
কলিজাৰ তেজ ৰঙা জবা হৈ ফুলে। এইটো এটা খুব ভাল লাগিল। আৰু চাগে আজি গাই থাকোঁতে সময়খিনি মনত পৰিছে? সময়খিনি মনত পৰিছে। সময়খিনি প্ৰভাত শৰ্মাদেৱক আপুনি পাইছিল, জয়হৰি দাস আৰু আপুনি শংকৰ দাস, তেওঁলোক সকলোকে পাইছিল। আজি ভাল লাগিছে কথাখিনি কৈ। ভাল লাগিছে দেই, বহুত ভাল লাগিছে। আপুনি ভ্ৰাম্যমান থিয়েটাৰত গান গালে ৩৩ বছৰ আপুনি গান গাইছে আৰু আকাশবাণীৰ সৈতে সম্পৰ্কৰ কথা আমি পাতিলোঁ। এতিয়া আমি শ্ৰোতাসকলক শুনাব বিচাৰিছোঁ কৃষ্ণ ৰয়, সংকল্পজিৎ হাজৰিকা, তেখেতসকলে মিনু শইকীয়া বাইদেউৰ বিষয়ে কি কয় সেয়া আমি শ্ৰোতাসকলক শুনাই লৈছোঁ। প্ৰথমে এয়া কৃষ্ণ ৰয়। মিনু শইকীয়া আমাৰ থিয়েটাৰত, আবাহন থিয়েটাৰত থাকোঁতে মাত কথা খুব ভাল আছিলে, খুব। আৰু তেতিয়া দশৰথ দাস আছিলে সংগীতত। তেওঁৰ পৰিচালনাত যিকেইটা গান গাইছিল, চন্দ্ৰা বুলিয়ে দুৰ্দান্ত গান গাইছিলে তাই। আৰু হিটছব আবাহন বুলি আবাহন থিয়েটাৰৰ 8টা গান এখন তেতিয়া চিডি কৰিছিলোঁ। সেই গোটেইকেইটা মিনু শইকীয়াই গান গাইছিলে, খুব ভাল হৈছিলে। যিখন আমাৰ ওলাই গৈছিল নাটক তেতিয়ালৈ, চন্দ্ৰা বুলিতো আছিলে প্ৰেয়সী নাটকৰ। আৰু কেইবাটাও গান গাইছিলে, ভাল ছোৱালী আছিল। মাত কথা, আচাৰ ব্যৱহাৰ খুব মানে মিতব্যয় আছিলে। চব মানুহবিলাককে ভাল ব্যৱহাৰ কৰিছিল। কিন্তু মাতটো ইমান ধুনীয়া মাত আছিল, খুব ভাল হেৰি আছিলে। আমাৰ তাত থিয়েটাৰত থকা কালত মানে যিখিনি মানে হেৰি কৰিছিলে, আমাৰ যিকেইটা মানুহ আছিলে, আমাৰ শইকীয়া ছাৰ, ডক্টৰ ভৱনানন্দ শইকীয়া ছাৰ আছিলে, তেওঁক খুব ভাল পাইছিলে। আৰু তেওঁৰ গানত খুব মুগ্ধ হৈছিলে, ভাল পাইছিলে। খুব ভাল পৰিৱেশত আছিলে আমাৰ লগতে। আৰু যিখিনি কৰিছিলে এতিয়াও সুন্দৰভাৱে তাৰমানে মানুহবিলাকে খুব মাৰি আঁকোৱালি লৈছে। গানবিলাক শুনি বৰ ভাল পাইছে আৰু এতিয়াও মানে তেওঁক স্মৰণ কৰি ভাল পায়। মিনু শইকীয়াৰ উত্তৰৰ কামনা কৰিলেও খুব ভাল হওক। তাই চৰকাৰৰ ফালৰ পৰা শিল্পী পেঞ্চনটো পালে বৰ ভাল আছিল। ময়ো চেষ্টা কৰিছিলোঁ, ভগৱানকো খাটিলোঁ আৰু চৰকাৰকো মই অনুৰোধ কৰিলোঁ তাই যেন শিল্পী পেঞ্চনটো পায়। এয়া সংকল্পজিৎ হাজৰিকা। মিনু বাইদেউক মইতো একদম সৰুৰ পৰা পাইছোঁ, একদম স্কুলৰ পৰা, মানে একদম সৰুৰে পৰা। আৰু দেউতা ঢুকাওঁতে একচুৱেলি মই গ্ৰেজুৱেশ্যন বেংগলত কৰিছিলোঁ, চ' মই বেংগলত আছিলোঁ। চ' এটা সময়লৈকে মই পালোঁ, ক্লাছ 10লৈকে মই এনেকৈ পাই আছিলোঁ। বহুত বছৰ হয়তো মাজত গেপ থাকি আকৌ 7-8 বছৰমান কণ্টিনিউৱাছ হৈছিলে দেউতা ঢুকোৱালৈকে। মিনু বাইদেউক যোনটো মনত আছে আৰু তেতিয়া মানে আৰু ছিংগাৰ বুলি পেলাই মোৰ মানে কি হয়, মোৰ বেলেগ থিয়েটাৰ তেনেকৈ মানে তেতিয়া চোৱাই নহয়, নিজৰখনে চোৱা হয়। মিনু বাইদেউহঁতৰো ঘৰুৱা নিচিনা হৈ গৈছিলে। থিয়েটাৰত গোটেইখিনি ফেমিলি নিচিনাকৈ থাকে। মিনু বাইদেউহঁতক একদম সৰুৰে পৰা পাইছোঁ। মিনু বাইদেউহঁতৰ জানোৱেই আৰু ছিংগাৰ বুলিলে বা আমাৰ মিউজিকৰ যোনটো টীম থাকে, অৰ্কেষ্ট্ৰাৰ যোনটো টীম, তাৰ লগত মিনু বাইদেউ আগতে বাবুল দাহঁতৰ লগতো কাম কৰিছে, ৰতন দাসহঁতৰ লগতো কৰিছে কাম। চ' মিনু বাইদেউহঁতক বহুত সৰুৰে পৰা পাইছোঁ আৰু মাদলি ফিগাৰ নিচিনা আৰু আমাৰ কাৰণে। আমি একদম সৰুৰে পৰা পাইছোঁ, বাবলু বুলিয়ে মাতে। এতিয়াও মানে সেই বাবলু বুলিয়ে ভাবি থাকে। কথাখিনি তেনেকুৱা। আৰু মিনু বাইদেউ মানে আমাৰ থিয়েটাৰতে নহয়, হয়তো আৰু বহুত আগতেও বেলেগ বহুত থিয়েটাৰত আছিলে। খুব এক্সপিৰিয়েঞ্চড হয়। কিছুমান কথা মানে এতিয়া ৰিহাৰ্চেলত দেখোঁ আৰু দেউতাহঁতে ৰিহাৰ্চেল কৰি থাকিবলৈ। আৰু সেইটো টাইমত মানে কি আৰু ময়ো সৰু আছিলোঁ, মই সৰু থাকোঁতে ইমান দেউতালৈ মই একচুৱেলি মানে খুব ভয় খাইছিলোঁ। দেউতাই যোনটো ষ্টাইলত ৰিহাৰ্চেল কৰায় বা হেৰি কৰি থাকোঁতে একদম বেলেগ এটা মুডত থাকে। চ' ওচৰলৈ গৈ কথা পাতিবলৈ বা কিবা এটা ক'বলৈ মই তেতিয়া বহুত দূৰৰ পৰা যোনখিনি চাওঁ, যোনখিনি বুজোঁ, তেতিয়া মানে মিনু বাইদেউহঁতক বহুত কমকৈ কথা মানে এবাৰ ক'লেই মানে বস্তুবোৰ গ্ৰেপছ কৰিব পাৰে। এতিয়া মানে বুজিছোঁ, যিহেতু মই নিজে লাইনটোত সোমাইছোঁ বা মই হেৰি কৰিছোঁ। দেউতাহঁতে যেতিয়া কয়, কাৰোবাক যেতিয়া এটা কথাকে 2-3 ৰিপিট কৰি বুজাবলগীয়া হয়, সেইখিনি এটা বেলেগ বস্তু হৈ যায়। আৰু কিছুমান আৰ্টিষ্ট বা টেকনিচিয়ান যিহে কওঁ মানে আমি এতিয়াও এবাৰ ক'লে যোনটো গোটেই বস্তুটো মানে কেনেকৈ নাটকখন কোনটো ধাৰাত গতি কৰিছে, কোনটো গ্ৰাফত চলি আছে, চাই থাকিলেও গম পায়। কিছুমান মিউজিচিয়ান, এতিয়াও মিউজিচিয়ান কিছুমান আছে, বুজি নাপায় তাৰমানে কোনটো স্কেলত গৈ আছে, হেৰিটো কোনটো স্কেলত মানে ধৰিব লাগে, কোনটো লেভেলত গৈ আছে, মানে নাটকখন বুজিবলৈ বা সেই পইণ্টত
মই কিমান ইনভলভমেণ্ট লাগে, মোৰ কোনটো ইমোশ্যন লাগে, মোৰ গানটো গাবলৈ বা বজাবলৈ মোৰ কোনটো মোৰ ইমোশ্যন লাগে, ইনভলভমেণ্ট লাগে, সেইখিনি কেতিয়াবা চবে দিব নোৱাৰে। তেওঁক মানে কৈ বুজাব লাগে এইটো এনেকৈ, সেই কেৰেক্টাৰটো একচুৱেলি এনেকুৱাৰ পৰা আহি এতিয়া এইটো পৰিস্থিতিত পৰিছে, সেইকাৰণে তেওঁ মানে দুখটো ইমান হৈ আছে। ত' আগতে মানে মিনু বাইদেউহঁত মানে বহুত এক্সপিৰিয়েঞ্চ আছিলে, আৰু দেউতাহঁতে মানে তেতিয়া সেয়া যেতিয়া বুজাই বা এনেকৈ কয় একেবাৰতে মানে কেটচ কৰিব পাৰে, খুব বেছি ক'বলগীয়া নহয়। চ' সেইখিনিয়ে মিনু বাইদেউক লৈ মানে বহুত নউন ফিগাৰ আৰু বহুত জনা মানুহ আছিলে আৰু আজিকালি তুলনাত। শ্ৰোতাসকল, আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী মিনু শইকীয়াৰ সৈতে। মিনু বাইদেউ, তেখেতসকলে যিখিনি কথা ক'লে নিশ্চয় শুনি আপোনাৰো ভাল লাগিছে। বাইদেউ, আমি থিয়েটাৰৰ কথা পাতিলোঁ, ৰেডিঅ'ৰ কথা পাতিলোঁ, কিন্তু আপুনি চিনেমাতো গান গাইছে। যিটো গান আপুনি গাইছে চিনেমাত, সেইটো এতিয়াও শ্ৰোতাই ইমান ভাল পায়। দৰ্শকে চিনেমাখন চাই থাকোঁতে চাগে গীতটো শুনি কিমান ভাল পাইছিল, এতিয়াও আমাৰ ভাল লাগে। সেই গানটো আপুনি অলপ গাই শুনাব। আমি বাণীবদ্ধ ৰূপত যিহেতু আছে সেইটো আমি শ্ৰোতাসকলকো শুনাম, কিন্তু চিনেমাত গান গোৱাৰ সুযোগ আপোনাৰ কেনেকৈ আহিল? এইটো এটা দীঘলীয়া মানে ক'ব লাগিব, অলপ দীঘলীয়া হ'ব। এইটো মানে চিনেমাৰ গানটোৰ কথা কওঁতে মই আচলতে হিটছ বাবাহনৰ কথা ক'ব লাগিব। আমি মানে জ্যোতি চিত্ৰবনত হিটছ বাবাহন ৰেকৰ্ডিং কৰি আছোঁ। ঠিক সেই সময়তে তাৰমানে আমাৰ প্ৰয়াত পুলক গগৈদেৱ তেখেত তাৰমানে সোমাই গৈ মোৰ কাৰ পূজাৰ বাবে অৰ্ঘ্য সজালোঁ, নয়ন ভৰা অশ্ৰু দিলোঁ, শুনি মোক বাহিৰত মাতি আনি কৈছে, তুমি কাৰ পূজাৰ বাবে অৰ্ঘ্য সজালা, নয়ন ভৰা অশ্ৰু দিলা, আৰু মই তোমাক প্ৰতিশ্ৰুতি দিলোঁ যে মোৰ চিনেমাখনত তুমি গান গাব লাগিব, এনেকৈ কৈ থৈছিল। তাৰপিছত তেখেতে মাতি পেলাই এইটো ডুৱেটটোত তাৰমানে এইটো কুল বৰুৱা, তেখেতো আজি আমাৰ মাজত নাই, তেখেতৰ লগত তাৰমানে গাবলৈ সুযোগ পাইছিলোঁ, মোৰ সৌভাগ্য আছিল। গীতটি 2 লাইনমান গাই দিছোঁ। কিন্তু থিয়েটাৰত গান গোৱা, ৰেডিঅ'ত গান গোৱা আৰু চিনেমাৰ কাৰণে গান গোৱা, গোটেইকেইটা বেলেগ বেলেগ কথা, বহুত বেলেগ। তাৰমানে চিনেমাৰ গানটো আমি তথাপি তাৰমানে অলপ ৰিহাৰ্চেল কৰি লৈছিলোঁ দেই। আমাৰ মানে ৰিহাৰ্চেল নকৰিলে নহ'ব আৰু এনেকুৱা ৰিহাৰ্চেল কৰি লৈছোঁ। ৰিহাৰ্চেল কৰি লৈ পেলাই তেতিয়াও এই গানকেইটাও সেই তেনেকুৱাই 1 ট্ৰেকতেই গাব লাগে। খুব এটা উন্নত হোৱা নাই হেৰিবিলাক, মানে আমাৰ মানে সেই তেনেকুৱা ধঙতেই চলি আছে। তেতিয়া তাৰমানে তাতে পুলক গগৈ বহি আছে, ছাৰ বহি আছে, আৰু মই আৰু কুল বৰুৱা তেনেকৈ তাৰমানে আমাক মানে ভিতৰত হেৰিটো মানে ডিফাৰেঞ্চ বৰ বিশেষ একো নাই, ৰেকৰ্ডিঙৰ পদ্ধতিটো একেই আছিলে। আমি কেছেট যেনেকৈ কৰিছিলোঁ ঠিক তেনেকুৱাই পালোঁ। এতিয়া বহুত বেলেগ হৈছে, এতিয়া এটা লাইনো গাই দিব পাৰি, হেৰি কৰি দিব পাৰি। আমাৰ সেইটো সুবিধা মিউজিচিয়ানে একেলগে বজাইছিল। মিউজিচিয়ান আমাৰ তাৰমানে এটা আইনাৰ ঘৰ এটাৰ ভিতৰত আমাক সোমোৱাই দিয়ে গায়ক মানে ছিংগাৰক, আৰু মিউজিচিয়ানখিনি দেখাতে এনেকৈ বহি থাকে আইনাৰ ঘৰটো সিপাৰে, আমি দেখা পাই থাকোঁ, আৰু তেনেকৈ গোৱা হয়। আপোনালোকে হেডফোনত চাগে পাই থাকে? হেডফোন মিউজিকটো পাই থাকোঁ সেই হিচাপে গাব লাগে। মৰম নদীৰ গাভৰু ঘাট, মোৰ যৌৱনৰ নাও চপালো তাত সঁচানে, কোৱাচোন কিনো কম সোধা তোমাৰে হিয়া, এই মৰম নদীৰ গাভৰু
ভাল লগা এটা গান এতিয়াও খুব ভাল লাগে আমাৰ হয় সেই সিনেমাত এটা গান গালে তাৰ পাছত আৰু আপুনি সিনেমাৰ পৰৱৰ্তী সময়ত কিবা আৰু সুযোগ আহিছিল নাই তেনেকৈ আৰু সুবিধা নাপালোঁ বাৰু আৰু থিয়েটাৰলৈ ব্যস্ত হৈ পৰিলোঁ গতিকে সুবিধা মানে ৰেকৰ্ডিঙৰ সুবিধা আহিলেও আপোনাক নাপায় আপুনি হয়তো বেলেগ ঠাইত থাকোঁ হয় তেনেকুৱা ধৰণে তাৰমানে সুবিধাটো আৰু নিমিলিলে দুৰ্ভাগ্যই হ'ল এটা গান গালে আৰু সেইটোৱেই সকলোৰে মনত থাকি গ'ল গান মানে আৰু কেইটামান আছিল তাতে গান এইটো মানে এটা কোৰাছ সন্ধ্যা মেনন মই তাৰপিছত এই তীখা শইকীয়া আমি এনেকৈ কুল বৰুৱা আমি এনেকৈ এটা বৃষ্টি বুলি গান গাইছিলোঁ এই বৃষ্টি ৰিমঝিম সেই গানটো তাৰমানে আমি তেনেকৈ বাণীবদ্ধ কৰিছিলোঁ সন্ধ্যা মেননো আছিল তেতিয়া প্ৰথম তাই তাৰমানে হেৰি কৰিব আহিছে আৰু গান গাবলৈ আমাৰ লগতে এই বৃষ্টি ৰিমঝিম কঢ়িয়াই আনিলে ৰিমঝিম 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 সুৰৰে মায়া লাগে ডোলা ত্ৰিশাতুৰী প্ৰাণত লাগে ডোলা ত্ৰিশাতুৰী প্ৰাণত লাগে ডোলা ত্ৰিশাতুৰী প্ৰাণত এই বৃষ্টি ৰিমঝিম কঢ়িয়াই আনিলে ডাৱৰ হয় উৰি মাথা ডাৱৰ হয় উৰি মাথা বিক্ত ধৰাৰ বুকুত বৃষ্টিৰ টোপাল সিঁচি গীত গাম নতুন দিনৰ গীত গাম নতুন দিনৰ এই বৃষ্টি আকাশৰ বুকুতে নাচি এন্ধাৰ ধৰাৰ বুকুত বিজুলী পোহৰ সিঁচি এন্ধাৰ ধৰাৰ বুকুত বিজুলী পোহৰ সিঁচি গীত গাম পোহৰৰ গীত গাম পোহৰৰ এই বৃষ্টি খুব ভাল লাগিল বাইদেউ আপোনাৰ সৈতে আমি বহুখিনি কথা পাতিলো আপোনাৰ জীৱনৰ আমি অনুষ্ঠান সামৰিব লাগিব সামৰাৰ পূৰ্বে আপুনি শ্ৰোতাসকলক কি ক'ব বিচাৰিব কাৰণ ইমান বছৰৰ পাছত যেতিয়া আপুনি আকাশবাণীৰ যোগেদি শ্ৰোতাসকলৰ সৈতে সংযুক্ত হৈছে সকলোৱে খুব ভাল পাইছে থিয়েটাৰত যিসকলে নাটক চাইছিল আপোনাৰ কণ্ঠৰ গান শুনিছিল তেওঁলোকো সকলো নষ্টালজিক হৈ আছে সকলোকে উদ্দেশ্যি আপুনি শেষত কি ক'ব বিচাৰিব শ্ৰোতাসকলক মই এটাই কথা ক'ম
যে ইমান সুন্দৰ অনুষ্ঠান এটি শুনিবলৈ নাপাহৰিব কাৰণ এখেতসকলে বহুত কষ্টকে মানুহখিনিক মানে বিচাৰি ফোন নম্বৰ সংগ্ৰহ কৰি তেনেকৈ পুৰণি মানুহখিনিৰ লগত পৰিচয় কৰাই দিছে আপোনালোকক আকৌ নতুনকৈ আপোনালোকে এই অনুষ্ঠানটি বহুত বেছি শুনিব আৰু বহুত পুৰণি মানুহখিনিক লগ পাব আৰু এইখিনিকে কৈ পেলাই বহুত ধন্যবাদ জনাইছোঁ আপোনাকো ধন্যবাদ জনাইছোঁ অল ইণ্ডিয়া ৰেডিঅ'কো ধন্যবাদ জনাইছোঁ আৰু আমাৰ নিচিনা প্ৰতিজন প্ৰতিভাৱান আগৰ যিখিনি হেৰাই যাব ধৰা শিল্পী স্মৃতিৰ মাজৰ পৰা হেৰাই যাব ধৰা তেখেতসকলক আপোনালোকে মৰম চেনেহ অনুষ্ঠানটিক মৰম চেনেহ দিলে আমাকো মৰম চেনেহ দিয়া হ'ব এই অনুষ্ঠানটি আপোনালোকে শুনিব বুলি আশা ৰাখিলোঁ আৰু আমাৰ নিচিনা শিল্পীখিনিক আমি চৰকাৰৰ ফালৰ পৰা অলপ কৃপা দৃষ্টিৰে চালে ভাল পালোহেঁতেন শিল্পী পেঞ্চনৰ কাৰণেও আবেদন কৰি আছোঁ চাব বুলি আশা থাকিল ধন্যবাদ সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী মিনু শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় তথা শেষ খণ্ডটি শুনিলে সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ